নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাইছে হেমচিয়াৰ F1 এইটো ঘুংৰুৰ লগত ক্ৰছ কৰা হৈছে আৰু ইয়াৰ পৰা বৰ্তমান 8টা বুকিং হৈছে। 14টা পোৱালি হৈছিল, 14টাই আছে। মানে এইটো জাতৰ কি হয়, পোৱালি বহুত বেছিকৈ হয়। আপোনাৰ 17টা 18টা 19টা লৈকেও পোৱালি হৈছে আৰু বৰ্তমান 14টা পোৱালি হৈছে আৰু 2টা 3টা পোৱালি একেবাৰে সৰু আছিল, কিন্তু মৰা নাই এটাও। 14টাই আছে। 14টাৰ পৰা 8টা বুকিং হৈ গৈছে আৰু 6টা মানহে বাকী আছে। তো যদি কাৰোবাক লাগে বুকিং কৰি ৰাখিব পাৰে। এইখিনি আপোনাৰ হেমচিয়াৰ F1 পোৱালি হয়, ঘুংৰুৰ লগত ক্ৰছ। তো যদি কাৰোবাক লাগে, কিন্তু ডেলিভাৰী নহয়, মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপদাৰৰ পৰা 12 কিলোমিটাৰ। তো বহুতে এড্ৰেছ দিয়ে খোজে, মোবাইল নম্বৰ খোজে। তো এড্ৰেছটো প্ৰত্যেকটো ভিডিঅ'টো মোৰ দিয়ে থাকে, কিন্তু সম্পূৰ্ণ ভিডিঅ' কোনেও নাচায়। এড্ৰেছ জনাই থাকোঁ আৰু মোবাইল নম্বৰো দিয়া থাকে। আৰু এইখিনি হৈছে ঘুংৰু। ইয়াৰ পোৱালি 12টা হৈছিল। মাকজনী বহুত ডাঙৰ হৈছে, মানে তলত পৰি 2টা মৰি গৈছে। বৰ্তমান 10টা আছে। এইখিনি ঘুংৰু আৰু বহুতে দামবিলাক সুধি থাকে। যিবিলাক হেমচিয়াৰ F1 সেইটো মেলবিলাক 6,000, ফিমেলবিলাক 5,000 আৰু ঘুংৰুবিলাক ফিমেল 4,500, মেল 5,000। এইটো দামত চেল কৰি আছোঁ আৰু বৰ্তমান বুকিঙো হৈছে, কিন্তু ঘুংৰুবিলাক বুকিং হোৱা নাই। এই হেমচিয়াৰ F1খিনি বুকিং হৈছে। 8টা বুকিং হৈছে, 6টা আছে। আৰু এইটো হৈছে আমাৰ দানা দিয়া ৰুম, ইয়াত দানা দিওঁ। তো আৰু প্ৰায় এসপ্তাহৰ পিছৰ পৰা ফুল্লি দানাত আহি গৈছে আৰু এসপ্তাহমান ৰাখিম। এসপ্তাহ ৰাখি এইখিনি মানে চেল কৰি দি দিম। যদি কাৰোবাক লাগে বুকিং কৰিব পাৰে। মোৰ ঘৰটো কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। বকোৰ পৰা 40 কিলোমিটাৰ, গোৱালপাৰা জিলা ধূপদাৰৰ পৰা 12 কিলোমিটাৰ। আৰু যিকোনো ধৰণৰ হাঁহ কুকুৰা চৰাই আদিৰ পোৱালি লাগিলেও মানে পাব, কিন্তু গাহৰি পোৱালিখিনি ডেলিভাৰী নহয় আৰু হাঁহ কুকুৰাৰ পোৱালিখিনি অল আছাম ডেলিভাৰী হয়। এইখিনি ৰ'ড আইলেণ্ড ৰেড আঢ়াই কুকুৰা চৰাই, যিটো কুকুৰা চৰাই নেকি 12 মাহে নন ষ্টপ কণী পাৰে। বছৰি 280ৰ পৰা 320টালৈকে কণী পাৰে, কিন্তু এই কুকুৰা চৰাই নিজে উমনি নলয়। এইটো কুকুৰা চৰাই অনলি কণীহে পাৰে। এইটো কুকুৰা চৰাইৰ যদি পোৱালি জগাব বিচাৰে, হয়তো লোকেল কুকুৰাৰ তলত দিব লাগিব, নহ'লে ইনকিউবেটৰত দিব লাগিব। যি পোৱালি লাগে যোগাযোগ কৰিব পাৰে। আৰু বহুত ধুনীয়া কোৱালিটিৰ পাৰ চৰাই আছে। এইটো পাৰ চৰাই চাওক, বৰ্তমান এভেইলেবল আছে। তো এইবিলাকৰ ডেলিভাৰী নহয়, কিন্তু মিনিমাম 5যোৰমান মিলাই ল'লে অল অসম ডেলিভাৰী দিব পাৰিম। আৰু যদি কোনোবাই মোৰ ঘৰৰ পৰা ল'ব বিচাৰে, ল'ব পাৰিব। আৰু বিশেষ জানিবলৈ ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ। ময়ূরের মতো লাগছে না?